Hello students, এই ভিডিওটোত আমি পঢ়িম মলিকুলার অরবিটাল থিওরি। মলিকুলার অরবিটাল থিওরিৰ পৰা তোমাৰ ডায়াগ্ৰামটো বহুত ইম্পৰ্টেণ্ট হয় বাট চলি যায়। প্লাছ বন অৰ্ডাৰ আৰু আমাক এটা বস্তু লাগে, সেইটো হ'ল ডায়ামেগনেটিক নে পেৰামেগনেটিক। মেগনেটিজিমটো লাগে, ডায়ামেগনেটিক, পেৰামেগনেটিক, বন অৰ্ডাৰ আৰু ডায়াগ্ৰামটো মলিকুলাৰ অৰবিটাল যিখিনি ডায়াগ্ৰাম আছে সেইখিনি ইম্পৰ্টেণ্ট হয়। মলিকুলাৰ অৰবিটাল ডায়াগ্ৰামৰ পৰা তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ কুৱেশ্যনত দেখা যায়। তো প্ৰথমে আমি শিকি ল'ম, এনে জেনেৰেল আইডিয়াটো লৈ ল'ম, তাৰপিছত আমি টেকনিক ইউজ কৰিম। ফাৰ্ষ্ট কথাটো আছে যে এইবিলাকতো বেছিক তুমি জানা চাগে। 1s অৰবিটেল কেইটা লগ লাগে সিগমা 1s, ওপৰতটো বন্ডিং, ঠিক আছে, আৰু তলতটো কি হয় এন্টি বন্ডিং। এইটো সিগমা, ওপৰতটো বন্ডিং নে এন্টি বন্ডিং? ওপৰতটো এন্টি বন্ডিং এ, আৰু তলতটো বন্ডিং 1s। এছ যিবিলাক আছে অৰবিটেল সেইকেইটা লগ লাগি সিগমাটো ফৰ্ম কৰে, ঠিক আছে। 1sৰ পিছত কি আহে? 2s আহে, 2s অৰবিটেল আহে। 2s কেইটা লগ লাগি কি কৰে? সিগমা 2s আৰু সিগমা 2s। এছ কেইটা লগ লাগি সিগমা, পি কেইটা লগ লাগি দুটা ফৰ্ম কৰে, এটা সিগমা কৰে আৰু এটা তোমাৰ দুটা পাই, তিনিটা ফৰ্ম কৰে অল টোটেল। সিগমা এটা, পাই দুটা। তো এই এছ কেইটা লগ লাগি সিগমা কৰি, এই 1s লগ লাগি সিগমা কৰি। এতিয়া তলতো হ'ব বন্ডিং, এইটো তলতো হ'ব বন্ডিং, ওপৰতো কি হয় এন্টি বন্ডিং হয়, ঠিক আছে। এতিয়া নেক্সট ইয়াৰে ওপৰত হ'ব 2p2 মই ইয়াতে এইখিনি ৰাখি দিওঁ অলপ সৰুকে। 2p তিনিটা বক্স থাকে, ইয়াতেও 2p তিনিটা, ওপৰৰ ফালে দুটা আৰু তাৰ ওপৰৰ ফালে আৰু এটা। প্ৰথমে সেই দুটা ঠিক কৰি লওঁ। এটা যোনটো বক্স আছে সেইটো হৈছে সিগমা কাৰ 2p, এইটো এন্টি বন্ডিং, ওপৰৰ কেইটা এন্টি বন্ডিং। এই দুটা কি হয় পাই কাৰ 2p, পাই 2p, কিন্তু এইকেইটা এন্টি বন্ডিং হয়। নেক্সট তোমাৰ পাবা সিগমা 2p বন্ডিং, তাৰপিছত পাই 2p বন্ডিং, পাই 2p বন্ডিং, ঠিক আছে। এই 14 নম্বৰলৈকে এইটো মিলি থাকে। 14 নম্বৰলৈকে ইয়াতে দুটা বক্স তলত থাকে, ওপৰত এটা বক্স থাকে। 14 নম্বৰ যে পাৰ হৈ যাব সেই বক্সটো উল্টি যায় sp মিক্সিঙৰ কাৰণে। তো এই পাই কেইটা ওপৰত যাব, সিগমাটো তলত আহিব। এইবিলাক বহুত কমপ্লিকেটেড ডায়াগ্ৰাম দেখা পাবা এক্সামত, ইমানখিনি কৰিব দৰকাৰ নাই। তোমাক মই টেকনিক কেইটামান দিছোঁ, এইবিলাক বক্সৰ আগলে 100 বছৰ লাগিব পৰীক্ষা দিওঁতে। তাতছে ডেছ আঁকি দিবা, সেইকেইটা ইজি হয়। কেনেকৈ মই কৈছোঁ চাবা। 1s লগ লাগি শুনা, যেইটা অৰবিটেল থাকে সেইটাই মাজত এমও দেখা পায়। ইয়াতে কেইটা আছিল? দুটা বক্স আছিল, তো মাজত দুটা এমও দেখা পাইছে। মই বক্স বুলি কৈছোঁ, এইটো ইজি হ'ব। ইয়াতে কেইটা আছে? ইয়াতে দুটা আছে, ইয়াতে এমও দুটা। ইয়াতে টোটেল ইয়াতে তিনিটা আছে বক্স, আৰু ইয়াতে কেইটা আছে? তিনিটা বক্স আছে। টোটেল কেইটা আছে? 6টা। ইয়াতে 6টা হ'ব, 2 3 4 5 6টা। তো মই কেনেকৈ আঁকো? যদি মোক এইখিনি লিখিব দিয়ে তেতিয়া এক্সামত মই কি কৰিম? 1sৰ কাৰণে এই দুটা লাইন, 2sৰ কাৰণে এই দুটা লাইন, 14 নম্বৰলৈকে এইটো ট্ৰাইংগল, বাছ। মই 14 নম্বৰলৈকে ইলেক্ট্ৰন এইটো হয় চিষ্টেম, মনত থাকিল? 14 নম্বৰলৈকে এইটো। প্ৰথমটো কি হ'ব? সিগমা, এইটো 1s, এইটো সিগমা 1sৰ হয়। তলত থাকিলে বন্ডিং, এইটো বন্ডিং, এইটো হ'ব এন্টি বন্ডিং। এই দুটা লাইন কাৰ হয়? সিগমা 2sৰ হয়। সিগমা 2s। ওপৰতটো কি হয় এন্টি বন্ডিং, তলতটো বন্ডিং, ঠিক আছে। নেক্সট এই ট্ৰাইংগলটো যে দেখা পাইছা, মই ডাঙৰকৈ আঁকো তেতিয়া আৰু ভালকৈ বুজি পাবা। এই ডায়গ্ৰামটোৱে অলপমান ট্ৰাইংগলত যদি আঁকা ইজি হয়, মই ডাঙৰকৈ আঁকি দিওঁ। এইটো 14 নম্বৰলৈকে, ঠিক আছে। 14 নম্বৰৰ ওপৰ হ'লে বেলেগ হৈ যাব। তো এই যোনটো আছে এইটো হ'ল সিগমা 1s, এইটো সিগমা 1s। 1sৰ দুটা থাকে, 2sৰো দুটা থাকে, 2s
2s তুমি যদি এইটো আগব জানা HS ত যদি 11 ত কি আছে তেতিয়ালে এইটো ইজি তোমাৰ কাৰণে ইয়াতে 2s তলতো কি হয় তলতো বন্ডিং ওপৰতো এন্টি বন্ডিং তলতো বন্ডিং ওপৰতো এন্টি বন্ডিং ইয়াতে কি হয় যদি দুটা ভাৰ্টেক্স এনেকে সেম সাইডত আছে ন তো এইটো পাই হয় পাই 2p আৰু এইটো পাই 2p ওপৰৰ এই সিঙ্গেল পয়েন্টটো কি হ'ব সিগমা হ'ব সিগমা 2p হ'ব এই সব বন্ডিং হয় কাৰণ তলত আছে ওপৰত যদি থাকে এইটো সিগমা 2p এন্টি বন্ডিং এইটো পাই 2p এন্টি বন্ডিং এইটো পাই 2p এন্টি বন্ডিং পালা বুজি এতিয়া ধৰা মোক নাইট্ৰজেন মোক এই বস্তুখিনি আমি এনেকে সিম্বলাইজ কৰি দিলো তুমি দুবাৰ মান আঁকাৰ পিছত মনত থাকি যাব সব বস্তুবিলাক এইটো বক্স এই লাইনটো এইটো বক্সটো এইটো লাইন এই বক্সটো এইটো লাইন এইটো বক্স এইটো এই দুটা এইটো এইটো 2p এই দুটা এন্টি বন্ডিং দুটা লাইনত আছে আৰু এইটো বক্সটো ওপৰত আছে ঠিক আছে এখিনিলৈকে ঠিক আছে এইটো আমি ইউজ নকৰো কাৰণ এইটো টাইম যাব তোমাৰ এতিয়া ধৰা তোমাৰ নাইট্ৰজেন আছে নাইট্ৰজেন N2 ৰ MO ইলেক্ট্ৰনিক কনফিগাৰেশন লিখ কৰিছে N2 ৰ MO ইলেক্ট্ৰনিক কনফিগাৰেশন MO ইলেক্ট্ৰনিক কনফিগাৰেশন ইমানখিনি ইয়াতে আতি যাব চাবা এটা নাইট্ৰজেনত ইলেক্ট্ৰন কেইটা আছে 7 তেতিয়ালে দুটা নাইট্ৰজেনত কিমানটা ইলেক্ট্ৰন থাকিব টোটাল 14টা ইলেক্ট্ৰন থাকিব দুটা এটা নাইট্ৰজেনত 7 থাকে না দুটা নাইট্ৰজেনত 14টা ইলেক্ট্ৰন তো এক ফলৰ পৰা বহুবা স্টাৰ্ট কৰা 1 2 3 4 5 6 7 8 স্টপ কৰবা এতিয়া দুটা ডিজেনাৰেট মানে সেম এনার্জি অরবিটাল তো সেম যদি থাকে তেতিয়ালে এটা এটাকে দিয়ে প্ৰথমে ঠিক আছে পাউলি হুন্ড ইবিলাক আছিল না ইবিলাক সাইন্টিস্টে কিবা কিবি কৈছে দিছে এই সিহঁতৰ আত্মাৰ শান্তিৰ কাৰণে এইকেইটা কৰা ইয়াতে এটা দিবা ইলেক্ট্ৰন একেলগে দুটা দিনে দিবা গন্ডগোল লাগি যাব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 বাস আমি ইলেক্ট্ৰন দি দিলো এটা ইলেক্ট্ৰনিক কনফিগারেশন চাবা কেনেকে লিখে ইলেক্ট্ৰনিক কনফিগারেশনৰ কাৰণে হে ডায়াগ্ৰাম লাগে বাকি বন অৰ্ডাৰ ডাইমেগনেটিক প্যাৰামেগনেটিক ডাইৰেক্ট ওলাম এইবিলাক মই নিশাও ডাইৰেক্ট ওলাম আমি ইলেক্ট্ৰনিক কনফিগারেশন কি হ'ব সিগমা 1s বন্ডিংৰ কাৰণে কেইটা ইলেক্ট্ৰন আছিল দুটা সিগমা 1s এন্টি বন্ডিংৰ ইলেক্ট্ৰন কেইটা আছে এইটো সিগমা 1s এন্টি বন্ডিংৰ ইলেক্ট্ৰন দুটা তাৰপিছত নেক্সট কি আছে সিগমা 2s বন্ডিং সিগমা 2s বন্ডিংৰ কেইটা ইলেক্ট্ৰন আছে দুটা সিগমা 2s এন্টি বন্ডিংৰ কেইটা ইলেক্ট্ৰন দুটা তাৰপিছত নেক্সট কি আছে 2p পাইৰ 2p বন্ডিংত ইলেক্ট্ৰন কেইটা আছে দুটা পাই 2p এন্টি বন্ডিং এটুত ইলেক্ট্ৰন কেইটা আছে দুটা আছে আৰু লাস্ট এটা কি আছে সিগমা 2p বন্ডিংত দুটা ইলেক্ট্ৰন তাৰ মানে এইটো হৈছে তোমাৰ MO ইলেক্ট্ৰনিক কনফিগারেশন ঠিক আছে তুমি এইকেইটা নামটো লিখি ইলেক্ট্ৰন যিমান থাকে তাত পাৱাৰত গুচি যায় বাস এইফালে এনার্জি ইনক্রিজ হয় এইফালে এনার্জি ইনক্রিজ হৈছে তাৰ মানে ইয়াতছে বেছি এনার্জি ইয়াতছে বেছি এনার্জি ইয়াতছে বেছি এনার্জি ইয়াতছে বেছি এনার্জি ইয়াতছে বেছি ইয়াৰ এনার্জি নহয় দুটাৰে সেম এনার্জি তো এই দুটাৰ এনার্জি সেম হয় ঠিক আছে তাৰ মানে এনেকুৱা অৰ্ডাৰ ইয়াতছে বেছি ইয়াৰ এনার্জি এনেকে এনার্জি অৰ্ডাৰ বাঢ়ি যাই থাকে কিন্তু এই দুটা ইকুৱেল এনার্জি আছে না তো এই দুটা ইকুৱেল হৈ যাব বাকি আৰু এনার্জি বাঢ়ি যাব ওপৰতো আছে ঠিক আছে এইটো হল 14 নম্বৰ নাইট্ৰজেনৰ হয় আৰু মই এটা শিকাই দিও সেইটো হল অক্সিজেনৰ শিকোৱাৰ পিছত আমি বন অৰ্ডাৰত গুচি যাম ইলেক্ট্ৰনিক কনফিগারেশন এনেকে লিখি প্ৰেক্টিস কৰি লবা 4-5 বাৰ মান এক্সাম ইয়াৰে এটা মই আৰু দি দিও তোমাক তুমি প্ৰেক্টিস কৰি লোৱা বৰন 2 B2 ইলেক্ট্ৰনিক কনফিগারেশন ওলাই লবা ঠিক আছে এবাৰ প্ৰেক্টিস কৰিছা এইটো সেম হয় এইটো কৰিছোৱাচোন এবাৰ নিজে
নেক্সট ধৰা অক্সিজেন অক্সিজেন মানে তোমাৰ 16 নম্বৰত আহিল নাইট্ৰজেনৰ পিছত সেই ট্ৰাইংগেলটো চেঞ্জ হৈ যায় মানে ওপৰৰ ট্ৰাইংগেলটো এনেকৈ থাকে তলৰ যোনটো ট্ৰাইংগেল এনেকুৱা আছিল ন এই ট্ৰাইংগেলটো চেঞ্জ হৈ যাব উল্টা হৈ যাব এই ট্ৰাইংগেলটো এছপি মিক্সিঙৰ কাৰণে কেনেকুৱা হ'ব দেখাত এনেকুৱা হ'ব তাৰপিছত ইয়াতে এই ডেছ কেইডাল দিলোঁ তো মই কিহৰ কাৰণে ওলাম এতিয়া মই নিলিখোঁ আৰু সেইবিলাক মোৰ মনত আছে বুলি মই ভাবি ল'লোঁ আৰু O2 অক্সিজেনৰ নাম্বাৰ অফ টোটেল ইলেক্ট্ৰন কিমান 16 ইলেক্ট্ৰন আছে তো 16 ইলেক্ট্ৰন মই পুট কৰিব লাগে ইয়াৰ পৰা মই বনাই যাওঁ ইয়াতে লাইন এটা টানি দিওঁ ইয়াতে লাইন এটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 ঠিক আছে প্ৰথম এটো কি আছিল সিগমা 1s প্ৰথম সিগমা 1s আছে এটো হল বন্ডিংৰ কাৰণে তলতটো বন্ডিংৰ কাৰণে ওপৰতে কিহৰ কাৰণে এন্টি বন্ডিংৰ কাৰণে দুটাতে দুটা ইলেক্ট্ৰন তাৰপিছত নেক্সট কি আছে সিগমা এটো লাইন কি হয় সিগমা 2s ৰ আছিল সিগমা 2s কিহৰ কাৰণে বন্ডিংৰ দুটা ইলেক্ট্ৰন নেক্সট এটো কি আছিল সিগমা 2s এন্টি বন্ডিংৰ দুটা এই ভাৰ্টেক্সটো কি লিখা আছিল সিগমা আছিল এটা থাকলে সিগমা দুটা থাকলে পাই এটা থাকলে সিগমা সিগমা এটো কাৰ আছিল 2p আছিল বন্ডিং হ'ব এই তলটো বন্ডিং তলৰ ট্ৰাইংগেলটো এটো ট্ৰাইংগেল বন্ডিংৰ ট্ৰাইংগেল আৰু এটো এন্টি বন্ডিংৰ ট্ৰাইংগেল খালি নাইট্ৰজেন যেতিয়া থাকে এই ট্ৰাইংগেলটো উল্টা হৈ থাকে মানে যেনেকে ট্ৰাইংগেলটো ওপৰতো আছে হেনেকে তলতো থাকে নাইট্ৰজেনলৈকে যেই তুমি অক্সিজেন স্টার্ট হৈ যোৱা ওপৰৰ ট্ৰাইংগেলটো সেমে থাকে তলৰ ট্ৰাইংগেলটো উল্টা হৈ যায় এনেকুৱা হৈ যায় বাকি লাইন কেইটা এই চাৰিটা লাইনে থাকে এই চাৰিটা লাইনে থাকে ঠিক আছে তো এটো কি আছিল সিগমা 2p বন্ডিংৰ কাৰণে দুটা ইলেক্ট্ৰন এটো কি হয় পাই কাৰ 2p বন্ডিং হ'ব দুটা ইলেক্ট্ৰন নেক্সট কি আছে পাই 2p বন্ডিং আছে দুটা ইলেক্ট্ৰন এটো কি এটোটো মই এখিনি মুছি দিও কাৰণ মই এখিনি পৰা তো এখিনি বনালো এটা লাইনতে থাকক পাই 2p এই দুটা লিখো আছে এতিয়া পাই 2p ওপৰৰ ট্ৰাইংগেলটো কি আছিল এন্টি বন্ডিং তো এন্টি বন্ডিংত এটা ইলেক্ট্ৰন আৰু পাই 2p x y z লিখা তোমাৰ ইচ্ছা আৰু এটা আছে এন্টি বন্ডিং আছে এটোত কেটা ইলেক্ট্ৰন এটা ইলেক্ট্ৰন তো এটো হ'ব অক্সিজেনৰ MO ইলেক্ট্ৰনিক কনফিগাৰেশন ঠিক আছে তো তুমি খালি মনত ৰাখিব লাগে কি এখিনি লিখি লৈছা তুমি খালি এটো মনত ৰাখিব লাগে কি এই ট্ৰাইংগেলটো সেমে থাকে এই চাৰিডাল ড্যাশ থাকে আৰু এটা আছে এটো ট্ৰাইংগেল উল্টা এটো এইখিনি হল নাইট্ৰজেনৰ কাৰণে এইকিটা আৰু অক্সিজেনৰ কাৰণে এইকিটা তাৰ মানে 14 নম্বৰ ইলেক্ট্ৰনলৈকে এটো চলি যাব 16 নম্বৰ ইলেক্ট্ৰনৰ পৰা এইখিনি স্টাৰ্ট হ'ব 14 নম্বৰৰ আগৰ ফালে এই আগৰটো স্টাৰ্ট হ'ব এইখিনি স্টাৰ্ট হ'ব ধৰা বৰন গলো B2 গৈছিলো B2 মানে কিমান বৰন 5 নম্বৰত আছে 5 + 5 তো 10 হ'ব তাৰমানে 14 ৰ তলতে আছে তাৰমানে বৰনত এটো ইলেক্ট্ৰনিক কনফিগাৰেশনে চলি যাব যেতিয়া 16 নাইবা তাৰে ওপৰত হৈ যায় তেতিয়া এইখিনি ইলেক্ট্ৰনিক মানে এনেকুৱা টাইপৰ MOs দেখা যায় ঠিক আছে sp মিক্সিংৰ কাৰণে হয় এটো এইখিনি খালি লাইনটো মনত থাকিব এটো কি আছিল সিগমা 1s ৰ কাৰণে এই দুটা লাইন সিগমা 2s ৰ কাৰণে এইটো লাইন এটা যদি থাকে এই যদি ট্ৰাইংগেলৰ এটা পাৰ্ট থাকে এই এটা পাৰ্টটো সিগমা হয় দুটা থাকলে পাই হয় পাই কিহৰ কাৰণে 2p ৰ কাৰণে ইয়াৰো 2p ৰ কাৰণে সিগমা 2p ৰ কাৰণে তলৰটো কয় বন্ডিং আৰু ওপৰটো কয় এন্টি বন্ডিং তো এটো যদি হয় তেলে বন্ডিং এটো যদি হয় বন্ডিং এটো বন্ডিং এনেকৈ লিখি দিবা যদি এন্টি বন্ডিং হয় ইয়াতে এ এনতো তোমাক লিখা নাহে তুমি খালি এটো চিনি পাব লাগিব ডায়াগ্ৰামটো ঠিক আছে বাকি থিওৰি যেতিয়া স্কুলত কলেজত পঢ়ি আছিল তেতিয়া ইয়াৰে পৰাই বৰ্ন অৰ্ডাৰ ওলাই আছিল এই বৰ্ন অৰ্ডাৰ আহে যদি নাইবা ডায়ামেগনেটিক প্যাৰামেগনেটিক ইবিলাকৰ কাৰণে ইমান ডায়াগ্ৰাম আঁকিব নালাগে যদি তোমাৰ এমৰ কাৰণে আঁকিব লগা হয় নহলে মনত ৰাখিব লগা হয় সেইকাৰণে আঁকি চাবা তেতিয়া মনত থাকি যায় বস্তুবিলাক নহলে গোটেইখিনি মনত মানে মুখস্থ টাইপ মাৰি থাকিব লাগিব বাৰে বাৰে এমৰ কাৰণে হে এটো লাগে এমো ইলেক্ট্ৰনিক কনফিগাৰেশনৰ কাৰণে বৰ্ন অৰ্ডাৰৰ কাৰণে নালাগে বৰ্ন অৰ্ডাৰৰ কাৰণে কৈছো কেনেকুৱা কি হয় চাবা না তুমি খালি টোটাল নাম্বার অফ ইলেক্ট্রন আর বন্ড অর্ডার তুমি খালি 14 তো মনত রাখা 14 তো 3 হয় বলে ঠিক আছে 14 নাইট্রোজেনের বন্ড অর্ডার 3 হয় হেনেকে মনত রাখা বাকিখিনি ইজি 14 এর পৰা কমাই যোৱা 14 13 12 11 ইয়াতে বঢ়াই যোৱা 14 15 16 17 18
ঠিক আছে এতিয়া এই ওপৰলৈকে 0.5 কে কমাই যাবা 2.5 to 1.5 1 ইয়াতো 1.5 কে 0.5 কে কমাই যাবা কিমান হ'ব 2.5 to 1.5 1 বাস হৈ গ'ল কেনেকৈ হৈ গ'ল চাবা তোমাক এনেকৈ দিব অক্সিজেন ইয়াৰ বন্ড অৰ্ডাৰ কিমান O2 2 মাইনাছৰ বন্ড অৰ্ডাৰ কিমান O2 মাইনাছৰ বন্ড অৰ্ডাৰ কিমান এনেকৈ তোমাক সুধি দিব ঠিক আছে তো তুমি প্ৰথমে কি ওলাবা টোটাল ইলেক্ট্ৰন টি টোটাল ইলেক্ট্ৰন তাৰ পিছত তোমাৰ বন্ড অৰ্ডাৰটো আহি যাব অক্সিজেন কেইটা আছে দুটা আছে যদি অক্সিজেন দুটা আছে তাৰ মানে কেইটা ইলেক্ট্ৰন হ'ব 16 এটা অক্সিজেনত 8 নম্বৰৰ আছে এটমিক নম্বৰ যিমান সিমানে নম্বৰ অফ ইলেক্ট্ৰন থাকে অক্সিজেন যদি 8ত আছে তেতিয়ালে 8টা ইলেক্ট্ৰন দুটা অক্সিজেন আছে তো 16 হ'ব তো 16 যদি হয় তেতিয়ালে বন্ড অৰ্ডাৰ কিমান 2 O2 মাইনাছ এনে O2 ৰ কিমান 16 ইয়াতে কি লিখা আছে 2 মাইনাছ উল্টা কৰে চাৰ্জ যেতিয়া চাৰ্জ য'ত দেখা পাইছা তাতে কামটো উল্টাই কৰি আছিলা ইয়াতে 2 মাইনাছ আছে তো 2 প্লাস কৰা 16 প্লাস 2 18 তো ইয়াতে 18 লিখি দিলা টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন কিমান 18 যদি 18 থাকে বন্ড অৰ্ডাৰ কিমান হয় 1 এইবিলাক এমোটেমো কৰি লাভ নাই এতিয়া O2 মাইনাছ মানে এটো কি হ'ব এটো পেৰক্সাইড হয় না সুপাৰ অক্সাইড এটো পেৰক্সাইড O2 2 মাইনাছ টো মানে পেৰক্সাইড আৰু যেতিয়া O2 মাইনাছ থাকে তেতিয়ালে সুপাৰ অক্সাইড হয় এটা মাইনাছ থাকিলে সুপাৰ অক্সাইড আৰু দুটা থাকিলে মাইনাছ তেতিয়ালে পেৰক্সাইড হয় O2 মাইনাছ O2 মানে কিমান 16 নম্বৰত আছে মাইনাছ কেইটা আছে এটা আছে তো প্লাস কৰিব লাগিব তাৰ মানে কিমান 17 হ'ব 17 নাম্বাৰ অফ ইলেক্ট্ৰন হ'ব 17 যদি থাকে তেতিয়ালে কিমান হ'ব 1.5 তো এক্সামত কেনেকৈ আহিব এক্সামত তোমাক ধৰা অৰ্ডাৰ দি দিব বন্ড অৰ্ডাৰ ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ এনেকৈ দি দিব O2 মাইনাছ O2 2 মাইনাছ O2 2 মাইনাছ O2 মাইনাছ C2 কি দিও O2 2 মাইনাছ O2 মাইনাছ O2 D অপশনত O2 2 মাইনাছ O2 মাইনাছ তো সবতছে কম কোন হয় O2 মাইনাছৰ কম হয় বন্ড অৰ্ডাৰ 1 হয় তো O2 মাইনাছ ক'ত আছে এইটো অপশন হৈ যাব তো বন্ড অৰ্ডাৰৰ এনেকুৱা ৰেশিও মানে কি কয় ইনক্ৰিজিং ডিক্ৰিজিং অৰ্ডাৰ দি দিব কোনটো কাৰেক্ট হেতু ওলাব দিব এটা আৰু কৰিছো এটো কৰিছোচোন কিমান হ'ব নাইট্ৰজেন কিমান নম্বৰত আছে নাইট্ৰজেন 14ত আছে 2 মাইনাছ দি দিও 2 মাইনাছ টো ভাল নহব বাট মাইনাছ দি দিও আৰু নাইট্ৰজেন প্লাস 2 দি দিও নাইট্ৰজেন তো কিমান নম্বৰত আছে ইয়াত টোটাল ইলেক্ট্ৰন 14 থাকিলে বন্ড অৰ্ডাৰ কিমান হয় 3 হয় নাইট্ৰজেন মাইনাছত আছে মাইনাছত মানে প্লাস কৰিব লাগিব 15 হলে কিমান হ'ব 2.5 নাইট্ৰজেন প্লাস আছে তাৰ মানে কিমান হ'ব এটো এনে নাইট্ৰজেনত কিমান থাকে 14 প্লাস আছে মানে মাইনাস কৰিব লাগিব মানে 13 হলে কিমান হয় 2.5 তাৰ মানে n2 মাইনাস আৰু n2 প্লাসৰ বন্ড অৰ্ডাৰ সেমে হয় 2.5 হয় আৰু n2 ৰ বন্ড অৰ্ডাৰ কিমান 3 হয় বাস এনেকে বন্ড অৰ্ডাৰ উলাই লবা খালি এতিয়া ডাইমেগনেটিক আৰু প্যাৰামেগনেটিক আছে এটা উনা ডাইমেগনেটিক আৰু প্যাৰামেগনেটিকৰ টেকনিকটো কি যিমান অড আছে সব বিলাক প্যাৰা ঠিক আছে আৰু যিমান ইভেন নাম্বাৰ অফ ইলেক্ট্ৰন আছে ইভেন নাম্বাৰ এই ইভেন টোটাল ইয়াতে ইভেন নাম্বাৰ অফ ইলেক্ট্ৰন যিমান ইভেন আছে তো এইবিলাক কি হ'ব এইবিলাক হ'ব ডায়ামেগনেটিক এক্সেপশন এটা আছে এক্সেপশন তো কি হয় হেতু মনত ৰাখিলা 10 আৰু 16 তো কি হয় ইভেন নাম্বাৰ হয় হেতু ডায়া হ'ব লাগছিল কিন্তু এটো প্যাৰা হয় 10 আৰু 16 ঠিক আছে মনত থাকো না 10 আৰু 16 কি হয় মলিকুলাৰ অৰবিটেল যোনটো ডায়াগ্ৰাম আছে আকি দিবা তাতে আনপেয়াৰ্ড ইলেক্ট্ৰন দেখাবা এনো কোৱেশ্চন নুদে তোমাক কি এইটো আকা বুলি এক্সামত মনত ৰাখিব লাগে না এক্সামত এক্সেপশনটো মনত ৰাখা 10 আৰু 16 হে দুটা ইভেন নাম্বাৰ হয় ইভেন নাম্বাৰ যদি হয় তেতিয়ালে ডায়ামেগনেটিক অড নাম্বাৰ হলে প্যাৰামেগনেটিক কিন্তু 10 আৰু 16 এই দুটা নাম্বাৰ ইভেন হয় কিন্তু ডায়ামেগনেটিক নহয় প্যাৰামেগনেটিক হয় দেখাই আছো কোৱেশ্চন কেনেকৈ আহিব তোমাৰ ধৰা O2 মাইনাছ এইকেইটা দিও অক্সিজেনৰ কোৱেশ্চন বেছিকৈ আহা দেখা গৈছে এখানে মই শিকাই দিও এটা অক্সিজেন কিমান আছে 16 এটো 16 নাম্বাৰ ইলেক্ট্ৰন হ'ব এটো কিমান নাম্বাৰ ইলেক্ট্ৰন হ'ব 18 আৰু এটো কিমান নাম্বাৰ 17 নাম্বাৰ এটো এটা অড নাম্বাৰ না
যদি অড নাম্বাৰ এইটো বস্তু কি হ'ব প্যাৰামেগনেটিক এইটো এটা ইভেন নাম্বাৰ তো এইটো কি হ'ব ডায়ামেগনেটিক এইটো কি বৰণ ও বৰণ বোলে অক্সিজেন অক্সিজেন কিমান আছে 16 ইভেন নাম্বাৰ যদি হয় ডায়ামেগনেটিক নহয় ডায়ামেগনেটিক নহয় অক্সিজেন যদি 16 নাম্বাৰত আছে 16 আৰু 10 এই দুটাই নাম্বাৰ আছে এই দুটা নাম্বাৰ ইভেন হয় ডায়ামেগনেটিক হ'ব লাগিছিল কিন্তু এইটো অডৰ নিচিনা বিহেভ কৰে এইটো প্যাৰামেগনেটিক হয় এই দুটা মনত ৰাখি লবা 16 আৰু 10 10 আৰু 16 টোত কি হ'ব ইভেন মানে ডায়া নহয় প্যাৰা হয় এইটো ডায়া বুলি যেন লাগে কিন্তু এইটো প্যাৰা হ'ব প্যাৰামেগনেটিক ঠিক আছে একদম ভালকে 10 আৰু 16 এই দুটা নাম্বাৰতে গণ্ডগোল লাগিব এই দুটা ইভেন নাম্বাৰ আছে তুমি ডায়ামেগনেটিক মাৰি দিবা সব বৰবাদ প্যাৰা হ'ব এই দুটাই প্ৰবলেম কৰে বেলেগ প্ৰবলেম নকৰে আৰু এক্সামিনাৰে জানে এই দুটাতে প্ৰবলেম হ'ব সেইকাৰণে এই দুটাই জিলিকি থাকে কোৱেশ্চন পাৰত ঠিক আছে তো বন অৰ্ডাৰৰ এই চাৰ্টটো তুমি খালি এইটো মনত ৰাখিব লাগে 14 টু 3 হয় বুলি তাৰ পিছত 0.5 কমাই যাবা ইফালে 0.5 কমাই যাবা বাকি বন অৰ্ডাৰ ওলাবাতো জানে টোটাল নাম্বাৰ অফ ইলেক্ট্ৰনটো যদি ইভেন হয় তেতিয়াহ'লে তোমাৰ ডায়ামেগনেটিক প্যাৰা হলে তোমাৰ কি হ'ব অড হলে প্যাৰামেগনেটিক হ'ব খালি 10 আৰু 16 এইটো ইভেন নাম্বাৰ হয় কিন্তু এইটো প্যাৰামেগনেটিক হয় ঠিক আছে এইখিনি বাৰে বাৰে প্ৰেক্টিছ কৰা থ্যাংক ইউ